নমস্কাৰ আৰু স্বাগতম জনাইছো প্ৰদীপ একাডেমি ইউটিউব চেনেলটোলৈ। আজিৰ ভিডিঅ'টোত মই বিশেষকৈ ডিসকাস কৰিম ক্লাস 9 ৰ সায়েন্সৰ চেপ্টাৰ নম্বৰ 3 অণু আৰু পৰমাণু এটমছৰ মলিকুল এই চেপ্টাৰটোৰ বিষয়ে। গতিকে এই চেপ্টাৰটোত কিছুমান মই ইউনিট বাছনি কৰি লৈছো। ফাৰ্ষ্ট ইউনিটটো হ'ল ভৰৰ নিত্যতা বিধি। এই ভৰৰ নিত্যতা বিধি কাক কয়? যেতিয়া আমি এটা ৰাসায়নিক বিক্ৰিয়া কৰো তাত ৰাসায়নিক বিক্ৰিয়াটাত ভৰৰ সৃষ্টিও নহয় বা বিনাশো হ'ব নোৱাৰে। এই সূত্ৰমতে এইটোই কয় যদি আমি এটা রাসায়নিক বিক্রিয়া আমি দুটা বিক্রিয়ক পদার্থ লও, বিক্রিয়া করার আগত যিখিনি পদার্থ থাকে তাক আমি বিক্রিয়ক পদার্থ বুলি কওঁ। বিক্রিয়া সম্পূর্ণ হওয়ার পিছত যেটো প্রোডাক্ট ওলায় তাক আমি বিক্রিয়াজাত পদার্থ বুলি কওঁ। গতিকে যিখিনি বিক্রিয়ক পদার্থ থাকে x আৰু y এইখিনি যিমানখিনি ভৰ বিক্রিয়াজাত পদার্থৰ ভৰ সিমানখিনি হয়, সদায় কোনো চেঞ্জ নহয়। বিক্রিয়ক পদার্থৰ ভৰ যিমানখিনি বিক্রিয়াজাত পদার্থৰ ভৰ সিমানখিনি হয়। গতিকে আমি ক'ব পাৰো যে রাসায়নিক বিক্রিয়াটাত ভৰৰ কেতিয়াও সৃষ্টি নহয়, বিনাশ আৰু বিনাশো হ'ব নোৱাৰে। অকল এটা ৰূপৰ পৰা আনটো ৰূপলৈ ৰূপান্তৰিত হ'ব পাৰে। যেনেকৈ চোৱা x আৰু y আছিল বিক্রিয়ক পদাৰ্থখিনি, প্ৰডাক্ট বিক্রিয়াজাত পদাৰ্থ যেতিয়া হৈছে তেতিয়া x y হৈ গৈছে, মানে ৰূপটো চেঞ্জ হয়, কিন্তু তাৰ যিখিনি ভৰ থাকে সেইখিনি কেতিয়াও সৃষ্টি নহয় বা বিনাশো হ'ব নোৱাৰে। এইটো হৈছে ভৰৰ নিত্যতা বিধি। পিছত আহিব স্থিৰানুপাত বিধি। এই স্থিৰানুপাত বিধি মতে কি কয় যে এটা রাসায়নিক যৌগত রাসায়নিক বিক্রিয়াত যৌগত মৌলসমূহ সদায় নির্দিষ্ট ভৰৰ অনুপাতত থাকে। যেতিয়া এটা রাসায়নিক বিক্রিয়া সম্পন্ন হয়, যেতিয়া যৌগ ফৰ্ম কৰে তেতিয়া মৌলখিনি এটা নিৰ্দিষ্ট ভৰ অনুপাতত থাকে। যেনেকৈ পানী এটা যৌগ য'ত কিছুমান 11 থাকে, হাইড্ৰোজেন আৰু অক্সিজেন মৌল থাকে, এটা হাইড্ৰোজেন আৰু অক্সিজেনৰ অনুপাত থাকে 1:8 ৰেচিও। তার মানে হাইড্রোজেন যদি 1 গ্রাম লওয়া হয় আমার অক্সিজেন লব লাগিব 8 গ্রাম, তার মানে অনুপাতটো হল 1:8। এমোনিয়া একে ধরনে নাইট্রোজেন আর হাইড্রোজেনের অনুপাত থাকে 14:3। এটো আছিল স্থিৰানুপাত বিধি। এটো ৰবাৰ্ট ফ্ৰষ্টে কৈছিল যে এটা ৰাসায়নিক বিক্ৰিয়াত এটা ৰাসায়নিক যৌগত মৌলসমূহ সদায় এটা নিৰ্দিষ্ট ভৰ অনুপাতত থাকে। পিছৰ ইউনিটটো হ'ব ডেল্টনৰ স্বীকাৰ্য। এটা ডেল্টনৰ স্বীকাৰ্যসমূহ কি যে সকলো পদাৰ্থ পৰমাণু নামৰ ক্ষুদ্ৰ কণাৰে গঠিত। পদাৰ্থসমূহ যিবিলাক পদাৰ্থ গঠিত হয় কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ পৰমাণু থাকে, সেই ক্ষুদ্ৰ ক্ষুদ্ৰ পৰমাণুৰ দ্বাৰাহে আমাৰ পদাৰ্থখিনি গঠিত হ'ব পাৰে। পিছত এবাৰ 2 নাম্বাৰ পৰমাণুবোৰ অবিভাজ্য কণা। যিবিলাক পৰমাণুৰ কথা কোৱা হ'ল গোটেইখিনি এটা অবিভাজ্য, কেতিয়াও বিভাজিত নহয়, অবিভাজ্য কণা যাক আমি সৃষ্টিও কৰিব নোৱাৰো বা বিনাশ কৰিব নোৱাৰো, এটা একদম ক্ষুদ্ৰ কণা। থাৰ্ড আহিব বেলেগ বেলেগ মৌলৰ পৰমাণুবোৰ ভৰ আৰু ৰাসায়নিক ধৰ্মসমূহ সদায় বেলেগ বেলেগ। প্ৰতিটো মৌলৰ পৰমাণুৰ যিখিনি ভৰ আৰু যিখিনি ৰাসায়নিক ধৰ্ম প্ৰত্যেকৰে বেলেগ বেলেগ থাকে। এটা যৌগ গঠনৰ বাবে পৰমাণুবোৰ সদায় অখণ্ড সংখ্যাৰ সৰল অনুপাতত যোজিত হয়। আগত যেটো কলো স্থিৰানুপাত বিধি, এই বিধিটো এই 4 নম্বৰটোত কোৱা হৈছে যে এটা যৌগ গঠন হ'বলৈ সদায় যেনেকৈ পানী 1:8 ৰেচিও থাকে, এটা সৰল অনুপাতত যোজিত হৈ থাকে, তেতিয়া এটা যৌগ গঠন হয়। আৰু এটা আছিল এইখিনি আছিল ডেল্টনৰ স্বীকাৰ্য। এই ভিডিঅ'টোত ডেল্টনৰ স্বীকাৰ্যলৈকে ডিসকাস কৰিলো। পিছৰ ভিডিঅ'টোত মই আৰু যিখিনি ইউনিট আছে এইখিনি ডিসকাস কৰিম। গতিকে ভিডিঅ'টো হেল্প পাইছে। ধন্যবাদ থাকিল আৰু তোমালোকৰ ফ্ৰেণ্ড সাৰ্কেল থাকিলে শ্বেয়াৰ কৰি দিবা। থেংক ইউ।